2022 চনৰ ফেব্ৰুৱাৰী মাহ শক্তিশালী ৰাছিয়ান সেনাই সেইদিনাখনেই আক্ৰমণ আৰম্ভ কৰিছিল সেই নিৰ্দিষ্ট মাহটোতে আক্ৰমণ আৰম্ভ কৰিছিল ইউক্ৰেইনৰ ওপৰত অভিযোগ আছিল ইউক্ৰেইনৰ বিৰুদ্ধে যে তেওঁলোকে পশ্চিমীয়া দেশৰ সহায় লৈ আগ্ৰাসী ৰূপ ধাৰণ কৰিছে সেই অভিযোগেৰে ৰাছিয়াই 2022 চনৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিলে 2022 চনৰ পৰা গৈ আজি 2025 চন পালে 3 বছৰ সম্পূৰ্ণ হ'ব 2025 ফেব্ৰুৱাৰীত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ কি হ'ব যুদ্ধ অন্ত পৰিবনে তাৰে কিছু বিৱৰণী আনিব বিচাৰিছো নমস্কাৰ স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্জল আপোনালোকৰ বাবে আনিছো ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ কিছু শেহতীয়া খবৰ আজি বছৰৰ প্ৰথমটো দিন 2025 বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথমটো তাৰিখ আজি 1 জানুৱাৰী আৰু আজিৰ দিনটোতে আকৌ এবাৰ ৰাছিয়াৰ ডিফেন্স ফোর্সে ঘোষণা কৰিছে যে তেওঁলোকে ইউক্ৰেইনৰ আন কেইবাটাও প্ৰান্ত দখল কৰিছে মানে 2025 ফেব্ৰুৱাৰীত 3 বছৰ সম্পূৰ্ণ হ'ব এই যুদ্ধৰ সেই যুদ্ধ কেতিয়া অন্ত পৰিব তাক কোনেও এতিয়া ক'ব নোৱাৰে 2022 চনৰ পৰা নিৰন্তৰ গতিত যুদ্ধ চলি আছে ৰাছিয়া ইউক্ৰেইনৰ কিমান যে ধ্বংসলীলা চলিল কিমান মানুহৰ মৃত্যু হ'ল হেয়া বৰ্ণনা কৰিব নোৱাৰি বাৰে বাৰে বহু দেশে চেষ্টা কৰিলে যুদ্ধ ৰখাই দিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনক হৈমান কৰি ভাৰতীয় ছাত্ৰসকলক পুনৰ দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত বহুবাৰ কিছু সময়ৰ বাবে কেইটামান ঘণ্টাৰ বাবে বা এদিনৰ বাবে যুদ্ধ ৰখাই দিবলৈ সক্ষম হৈছিল আৰু বহু ভাৰতীয় ছাত্ৰ যিসকল ইউক্ৰেইনত মেডিকেল বা আন কেতবোৰ শিক্ষা আহৰণ কৰি আছে তেওঁলোকে সুকলমে ভাৰতলৈ উভতি আহিবলৈ সক্ষম হৈছিল তাৰে বহু কেইগৰাকী শিক্ষাৰ্থীয়ে নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত নিজৰ বিৱৰণীও আগবঢ়াইছিল অসমৰে বহু কেইগৰাকী গুৱাহাটী মহানগৰীৰে বহু কেইগৰাকী শিক্ষাৰ্থী তাত আবদ্ধ হৈ আছিল আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ সেয়া 2022 চনৰ কথা 3 বছৰ উকলি গ'ল হয়তো বহুতে ধৰিবই পৰা নাই যে ইমান কম সময়ত 3 বছৰ কেনেধৰণে হৈ গ'ল মানে চকুৰ পলকতে যুদ্ধখন দেখি আছে এই যুদ্ধখন যে 3 বছৰ হ'ব হ'ল সেয়া কোনেও অনুমানেই কৰিব পৰা নাই সেই যুদ্ধখন ফেব্ৰুৱাৰীত অন্ত পৰিব বুলি ভাবিব পাৰিনে বাৰু আপোনালোকে বাৰু কি কয় 2025 চনৰ ফেব্ৰুৱাৰীত যি যুদ্ধৰ 3 বছৰ সম্পূৰ্ণ হ'ব যুদ্ধখন ইমানতেই অন্ত পৰিব নেকি ৰাছিয়াৰ যি আগ্ৰাসী ৰূপ বা ইউক্ৰেইনেও যেনেধৰণে জেদত ধৰি আছে তাৰ পৰা আমি ক'ব পাৰোঁ যে এই যুদ্ধখনৰ কোনো কাৰণতেই অন্ত পৰাৰ সম্ভাৱনা নাই এই যুদ্ধখন হয়তো আৰু বহুদিন চলিব তেনেধৰণৰ আশংকা কৰা হৈছে কিন্তু এই যুদ্ধ যিমান দিন চলিব সিমান দিনেই সাধাৰণ মানুহৰ মৃত্যু হ'ব আৰু কিছু খবৰ আমি আপোনালোকক জনাব বিচাৰিছো 2022 চনত আৰম্ভ হোৱা এই যুদ্ধ ৰাছিয়াই প্ৰথমে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ সংগঠিত কৰিছিল য'ত ব্যাপক ৰূপত ধ্বংসলীলা দেখা পোৱা গৈছিল যুদ্ধ এতিয়াও চলি আছে নতুন বছৰৰ আগে আগে ৰাছিয়াই আন এখন চহৰ ডনেস্ক অঞ্চল দখল কৰিছে ইউক্ৰেইনৰ এইখন চহৰ অৱশ্যে ইউক্ৰেইনেও হাত সাৱটি বহি থকা নাই তেওঁলোকে অৱশ্যে নাটো দেশবোৰৰ মানে আমেৰিকা ইউনাইটেড কিংডম এই দেশবোৰৰ সহায় পাইছে যাৰ ফলত তেওঁলোকে অস্ত্ৰ শস্ত্ৰ আৰু ফাণ্ডৰ জৰিয়তে ৰাছিয়াকো প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিছে আনকি ৰাছিয়াৰ সীমামূৰীয়া বহুকেইটা অঞ্চল তেওঁলোকে দখলো কৰি থৈছিল তাৰ মাজতে ৰাছিয়াৰ ডিফেন্স ফোৰ্সে কি কৈছে ৰাছিয়াৰ ডিফেন্স ফোৰ্সে কৈছে যে তেওঁলোকে নোভোতৰস্ক নামৰ অঞ্চলটো দখল কৰিছে নোভোতৰস্ক এই নোভোতৰস্ক 12 কিলোমিটাৰ ভিতৰ ভাগত অৱস্থিত ইউক্ৰেইনৰ আৰু ৰাছিয়াৰ পৰা আহি তেওঁলোকে পুনৰ এই অঞ্চলটো দখল কৰিছে বছৰৰ প্ৰথমটো দিনতে নোভোতৰস্ক অঞ্চলটো দখল কৰি ৰাছিয়া আকৌ এবাৰ হুংকাৰ দিছে যে এইবাৰ যুদ্ধ 2025 চনত অধিক ভয়াবহ হ'ব যেহেতু ৰাছিয়াই পৰমাণু অস্ত্ৰৰ ব্যৱহাৰৰ হুংকাৰো দি থৈ দিছে ভ্লাদিমিৰ পুতিনে কৈছে নহয় এইপাৰ নহলে সিপাৰ আমি থমকি নৰো যেতিয়ালৈকে ইউক্ৰেইনে শিৰ নত নকৰে তেতিয়ালৈকে যুদ্ধ চলিব আৰু এবাৰ যুদ্ধত ইউক্ৰেইনৰ বিস্তৰ ক্ষতি হ'ব আৰু হৈছেও যিবোৰ শক্তি খণ্ড আছে শক্তি আন্তঃগাঁথনি আছে সেই সকলোবোৰতেই ৰাছিয়াই ধাৰাবাহিকভাৱে বোমা পেলাই আছে ইউক্ৰেইনৰ গোটেই শক্তি প্ৰকল্পবোৰত গোটেই আন্তঃগাঁথনিবোৰত বোম পেলাই আছে যাৰ ফলত কি হৈছে ইউক্ৰেইনত এতিয়া শক্তিৰ অভাৱ হৈছে মানে বিদ্যুৎ শক্তি বা আন কেতবোৰ তেওঁলোকৰ বাবে যিখিনি আন্তঃগাঁথনিগত দিশ আছে সেইবোৰত আঘাত হনাৰ ফলত এতিয়া ইউক্ৰেইনৰ বহু অঞ্চলত বিশেষভাৱে বিদ্যুতৰ সুবিধা পাবলৈ নাই চিকিৎসালয়সমূহত বিভিন্ন চিকিৎসা সঁজুলিবোৰ ব্যৱহাৰ কৰিব পৰা নাই এনে এক অৱস্থাৰ সৃষ্টি হৈ গৈছে মানে ভয়ংকৰ ৰূপত ৰাছিয়াই 2025 চনত আক্ৰমণ আৰম্ভ কৰি দিছে কালি
বছৰৰ শেষৰটো দিন আছিল কালি বিশেষকৈ অঞ্চলবোৰ দখল কৰা হৈছিল সেই অঞ্চলটো হৈছে ডনেটস্ক আৰু তাৰ পাছতেই নভোটৰস্ক এই অঞ্চলটো দখল কৰিছে এনেধৰণেই এই সমগ্ৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে যে যি নভোটৰস্ক আছে সেইটো বিশেষভাৱে লজিষ্টিক্স হাব বুলি কোৱা হয় ইউক্ৰেইনৰ সেই লজিষ্টিক্স হাবটোকে দখল কৰি লৈছে এতিয়া ৰাছিয়াই যাৰ ফলত এতিয়া ইউক্ৰেইন বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলৈ গৈ আছে আৰু তাৰ পৰা চাবলৈ গ'লে এতিয়া ইউক্ৰেইন যিমানেই আমেৰিকা অথবা ইউকেৰ সহায় নাপাওক কিয় যিমানে অস্ত্ৰ শস্ত্ৰ নাপাওক কিয় যিমানে ফাণ্ড নাপাওক কিয় ক্ৰমাৎ এতিয়া নিশগতীয়া হ'বলৈ ধৰিছে ইউক্ৰেইনৰ গোটেই ভিতৰখন ৰাছিয়াই এফালৰ পৰা গোগ্ৰাসে যেন গিলিবলৈ আৰম্ভ কৰি দিছে আৰু তাৰ পাছত এতিয়া ক'বলৈ বাকী নাই যে ইউক্ৰেইনৰ সাধাৰণ জনতাৰ কেনে এক অৱস্থা হৈছে কেনে দুৰ্বিষহ স্থিতিৰ মাজত তেওঁলোক থাকিবলগীয়া হৈছে এফালে প্ৰচণ্ড শীত এতিয়া প্ৰচণ্ড শীতৰ সময় ৰাছিয়া ইউক্ৰেইনত আৰু সেই প্ৰচণ্ড শীতৰ সময়ত আকৌ যুদ্ধৰ ভয়াৱহ অৱস্থা তাৰ পৰাই অনুমান কৰিব পাৰি যে সেই অঞ্চলৰ লোকসকলৰ মানৱ অধিকাৰ কেনেধৰণে লংঘন হৈছে আকৌ আন কেতবোৰ খবৰ আহিছে নভোটৰস্কৰ এই অঞ্চলবোৰ দখল কৰাৰ পাছতেই আশে পাশে থকা আন অঞ্চলৰ ফালেও ৰাছিয়ান সেনাবাহিনী অগ্ৰসৰ হৈছে ইউক্ৰেইনে বাৰে বাৰে প্ৰত্যুত্তৰ দিছে প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছে আনকি ৰাছিয়াত গৈ ইউক্ৰেইনে অত্যাধুনিক বোমা নিক্ষেপো কৰি থৈ আহিছিলগৈ আজি কিছুদিন আগতে সেইটো এটা বাতৰি শিৰোনাম হৈছিল কিন্তু তাৰ পাছতো ৰাছিয়াই কৈছে যে আমি আমাৰ মানৱ সম্পদ আমাৰ শক্তি ইউক্ৰেইনতকৈ বেছি ইউক্ৰেইনে যিমানেই যি পাশ্চাত্য দেশৰ শক্তি আহৰণ নকৰক কিয় আমাৰ তুলনাত তেওঁলোক সৰু বা এটা সাধাৰণ বিন্দু এনেধৰণে ভ্লাদিমিৰ পুটিনে পূৰ্বতে মন্তব্য আগবঢ়াই থৈ দিছে সেইফালৰ পৰা চাবলৈ গ'লে ৰাছিয়াই সৰ্বশক্তি প্ৰয়োগ কৰিছে আৰু সেই সৰ্বশক্তিৰ প্ৰয়োগ এই ফেব্ৰুৱাৰীত যি 3 বছৰ সম্পূৰ্ণ হ'ব ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সেই সময়ত হয়তো অধিক ৰূপত হ'ব মানে এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত হয়তো ৰাছিয়াই কিবা এটা ভয়ংকৰ কৰিবলৈ গৈ আছে তাৰ আমি হয়তো পূৰ্বানুমান কৰিব পাৰোঁ আৰু সেয়া আশংকাজনক সেয়া সঁচাকৈয়ে ভয়াৱহ এটা অৱস্থা হ'ব পাৰে আৰু সেইফালৰ পৰা চাবলৈ গ'লে এই দিনকেইটা বৰ এটা যেন ভাল নহ'বগৈ তেনেধৰণৰ এটা অনুমান কৰা হৈছে আমি এই খণ্ডত আৰু অধিক তথ্য পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ